সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। প্ৰভু ৰাম, দেৱ, ভগৱান, আল্লাহ, খুদা, যীশু আদি নামবোৰ একে শক্তিৰ। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব, কোনে দেখিছে? এই প্ৰশ্নচিহ্নটো সম্পূৰ্ণৰূপে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ, আপোনাৰ শুভ নামটো? মোৰ নাম ৰুক্মবীৰ থাপা। আপুনি ক'ৰ পৰা আহিছে? মই টকবাৰী গাঁও, জিলা বিশ্বনাথ, অসমৰ পৰা আহিছোঁ।
আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই ৰামপালজী মহাৰাজৰ পৰা দীক্ষা মই 18 মাৰ্চ 2019 লৈছোঁ ছাৰ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই আগতে পৰম্পৰাগত হিচাপে ভক্তি কৰি আহিছিল, যেনে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, দুৰ্গা মাতা, গণেশজী, এইবিলাকে ভক্তি কৰি আহিছিলোঁ ছাৰ। যিহেতু আপুনি জনালে যে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক সাধনা সেই আটাইবিলাক সাধনা আপুনি কৰি আহিছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? ছাৰ, কথাটো এনেকুৱা হ'ল যে মই প্ৰথমেতো এনেকুৱাই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ ভক্তি কৰি আছিলোঁ। যেতিয়া একদিন এজন আমাৰ গাঁৱৰে ভাই এজনে মোক জ্ঞান গংগা কিতাপ আনি পেলাই দিলে। তাৰ পৰা মই জ্ঞান গংগাটো পঢ়ি চালোঁ। জ্ঞান গংগা পঢ়াৰ পিছত মই আধ্যাত্মিক জ্ঞানৰ বিষয়ে অলপ বুজি পালোঁ, আৰু তাৰ পিছৰ পৰা মই অলপ ইয়াৰ বিষয়ে অলপ ইণ্টাৰেষ্ট দিব ধৰিলোঁ। মই ক'ত পাম, ক'ত দীক্ষা ল'ব পৰা যায়, এইটো কেন্দ্ৰবিলাক, এই নামদান কেন্দ্ৰবিলাক বিচাৰিছোঁ। ক'তো মই ওচৰত তেনেকুৱা সুবিধা নাছিল, সেইকাৰণে মই চিন্তিত হৈ আছিলোঁ বহুত দিনলৈকে। পিছত একদিন তেনেকুৱাতে এইজন ভাই একজন মোক ঘূৰাই পেলাই লৈ আহি নামদান কেন্দ্ৰৰ ওচৰত লৈ পেলাই আহি এই ভগত এজনৰ লগত আলোচনা কৰাই দিলে। আলোচনা কৰাৰ পিছত তেতিয়া তেখেতে কিছুমান পৰামৰ্শ আগবঢ়ালে, এনেকুৱা কৰিলে ইয়াত এই নামদান কেন্দ্ৰত আমকা জেগাত নামদান কেন্দ্ৰ আছে, তাত গৈ পেলাই আপুনি নাম দীক্ষা ল'ব পাৰে বুলি মোক কৈছিলে ছাৰ। আৰু ছাৰ, যিহেতু আমি আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ যেতিয়া আমি অনুভৱ শুনো বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত, তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে ছাৰ? হয় ছাৰ, মই বহুত ডাঙৰ লাভ পাইছোঁ ছাৰ। ক'বলৈ গ'লে প্ৰথমটো হ'ল মোৰ ঘৰৰ ঘৈণীয়েক, মোৰ ৱাইফজনীৰ বহুত ডাঙৰ মানে বেমাৰত আক্ৰান্ত হৈ আছিল। বেমাৰটো হৈছে আপোনাৰ হাৰ্ট বেমাৰ বুলি কয়। এই হাৰ্ট বেমাৰ হৈ পেলাই বহুত ডক্টৰ তাত, বহুত ডাঙৰ ডাঙৰ ডক্টৰ তাত গুৱাহাটীলৈকে ক'ত বহুত জেগাত লৈছোঁ ছাৰ, কিন্তু ক'তো ভাল নহয়। যিহেতু মানে মই আকৌ আহি পেলাই ঘূৰি আহি পেলাই ঘৰতে আছোঁ, তেতিয়া এই সময়তে ভাইজনে মোক যোনটো জ্ঞান গংগা কিতাপ দিছিল, এইটো কিতাপটো পঢ়ি পেলাই মই তেতিয়া নামদান কেন্দ্ৰৰ জেগাটো বিচাৰি কৰি আহি মই নামদান দিয়াৰ পিছৰ পৰা বেমাৰটো মানে অট'মেটিক মানে ভাল হৈ গ'ল ছাৰ। তাৰ পৰা আজিলৈকে একো ঔষধ দৱাই পানী একো খুৱাব লগা হোৱা নাই। এনেকুৱাই অট'মেটিক এনেকুৱা পৰমাত্মাৰ আশীৰ্বাদত, ৰামপালজী মহাৰাজৰ আশীৰ্বাদত আজি সুস্থ হৈ আছে ছাৰ। ছাৰ, সঁচাকৈ আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি পৰিবাৰগৰাকীৰ যি মাৰাত্মক ৰোগ আছিলে, সেই মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে। আমাৰ দৰ্শকসকলে এই কথাষাৰ কেনেকৈ মানি ল'ব? যিহেতু আমাৰ বৰ্তমান সময়ত চিকিৎসা পদ্ধতি উন্নত, আধুনিকতা এই যুগত আমাৰ উন্নত মানৰ চিকিৎসা পদ্ধতি আছে। তেনে ক্ষেত্ৰত আপোনাৰ পৰিবাৰগৰাকীক আপুনি ডক্টৰৰ কাষলৈ নিব লাগিছিলে। আপুনি ডক্টৰৰ কাষলৈ নিনি এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লৈ সুস্থ হৈছে বুলি কৈছে। আমাৰ দৰ্শকসকলে কথাষাৰ কেনেকৈ মানি ল'ব? হয় ছাৰ, মই কোনটো হস্পিটেলত লোৱা নাই, মই বহুত হস্পিটেলত ল'লোঁ। তেজপুৰ টুমুকী হস্পিটেল, TMC বুলি কয়, আৰু তাৰ পৰা লৈ পেলাই GMC গুৱাহাটী GMC হস্পিটেলতো লৈছোঁ। তাতো একো উত্তৰ পোৱা নাই, একো ভাল ৰিজাল্ট পোৱা নাই। তাৰ পৰা ঘূৰাই আনি পেলাই এতিয়া যি হ'ব আৰু মৰিলে মৰিব, বাচিলে বাচিব, ভক্তিকে লৈ চাওঁ মই বুলি এই ভক্তিটো আমি তেতিয়া এই সময়তে মই লোৱা নাছিলোঁ ছাৰ। ভক্তিটো মই কিতাপটো পঢ়িছিলোঁ, জ্ঞান গংগাৰ নামেৰে কিতাপখন পঢ়ি পেলাই মই তাৰ আধাৰিত জ্ঞানবিলাক পাই পেলাই জ্ঞানটো ভাল লাগি পেলাই মই ভক্তিটো ল'লোঁ। লৈ পেলাই আজি মই বহুত আনন্দিত, সুখেৰে বহি আছোঁ। মই আৰ্থিক পৰিস্থিতিটো বহুত ভাল, শাৰীৰিক হিচাপেও একদম সুস্থ। আজি মই ঠিক আছোঁ ছাৰ। আৰু আপোনাৰ মানুহগৰাকী যি বেমাৰ আছিলে, সেই বৰ্তমান বেমাৰৰ পৰা সম্পূৰ্ণৰূপে সুস্থনে? হয় ছাৰ, এতিয়া মানুহজনী একে ঔষধ একো নাখায়। যিমান পাৰোঁ, যিমান ভক্তি পৰমাত্মাৰ নামত গুৰুদেৱৰ আশীৰ্বাদত যিমানটো মই ভক্তি কৰিব পাৰিছোঁ সিমান কৰি আছোঁ। ছাৰ, আপুনি আৰু অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত? হয়, মই লাভটো বহুত পাইছোঁ। আৰু মাজত এবাৰ এনেকৈ বাইকতো এক্সিডেণ্ট হৈছিলোঁ মই।
বাইকত এক্সিডেণ্ট হওঁতে মোক ইমান ডাঙৰ মেজৰ মানে এক্সিডেণ্ট হৈছিলোঁ, কিন্তু ইমান অলপমান মাত্ৰ ঘাইল অলপমান চুট মাত্ৰ লাগিছে, বাদ বাকী একো হোৱা নাই। ইমান ভয়ংকৰ দুৰ্ঘটনা ঘটিছিল বাইকত। এইটোৱে মোক পৰমাত্মাই বচাইছে বুলি মই ভাবোঁ। ছাৰ, এইটো আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বাইক দুৰ্ঘটনাৰ পৰা ৰক্ষা পালে, লগতে আপুনি শাৰীৰিকভাৱে আৰ্থিকভাৱে বিভিন্ন প্ৰকাৰে লাভ পাইছে। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমা যে এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে যাৰ বাবে নেকি ইমান উপকৃত হ'ব পাৰিছে? হয়, পৰমাত্মাৰ সদগুৰু ৰামপালজী মহাৰাজে আচলতে যোনটো সৎভক্তি 4টা বেদৰ পৰা যোনটো জ্ঞানটো আছে, ভগৱদ গীতাত জ্ঞান আধাৰিত জ্ঞানটো আমাক প্ৰদান কৰে ৰামপালজী মহাৰাজে। বাৰুটো এনেকুৱা হ'ল ছাৰ যে বাইকত গৈ আছিলোঁ, পিছত মোৰ নাতি এজন আছিলে, নাতিকো লৈ কেৰি কৰি আহি আছিলোঁ, ক'ৰবাৰ পৰা আহি আছোঁ, ঘৰলৈ আহি আছোঁ। আহোঁতে এনেকুৱা হ'ল যে ছাৰ টাৰ্ণিং আছিল। এই টাৰ্ণিং লওঁতে জানো কেনেবাকৈ বাইকখন শ্লিপ খাই পেলাই নলাত গুচি গ'ল। তেতিয়া নলাত যোৱাৰ পিছত নলাৰ পৰা মই যেতিয়া গিৰিলোঁ বুলি অনুভৱ কৰি উঠোঁতে মোৰ চেহেৰাত কিবা এটা পোক পৰুৱা এনেকৈ যোৱা নিচিনা লাগি পেলাই এনেকৈ কৰিলোঁ। এইটো কিন্তু পোক নাছিল, এইটো মোৰ ইয়াৰ পৰা ফাটি পেলাই ওলোৱা তেজ আছিলে। এই তেজ চাই পেলাই মই আৰু ভয় খালোঁ। তেতিয়া কি হ'ল বাৰু চাইছোঁ, তেতিয়ালৈকে মই বাইকটো চোৱা নাই, বাইকটো কি হৈছে ইফালে চোৱা নাই, হে পৰমাত্মা বুলি ভাবি আছোঁ। তেতিয়া নাতিটো ইমান ভাবোঁতেহে মই তেতিয়া 10-15-20 ছেকেণ্ডমান হৈছিল চাগে। তেতিয়া ভিতৰতেহে পিছত মোৰ নাতিটো একেবাৰে এটা টোপোলাৰ নিচিনা হৈ ৰাস্তাৰ পৰা একদম ইমান মানে বিজুলী গতিত মানে আহি পেলাই মোৰ আগতে মানে পৰি থাকিল। তেতিয়া মই চকু খালোঁ, কি বস্তু আহি পৰিলে মোৰ আগত বুলি চালোঁ। হয়, তেতিয়াই মনত পৰিলে মোৰ লগত নাতিও আছিলে, নাতিয়ে আহি পেলাই পৰিছে। তেতিয়া মই কি কৰিলোঁ, নাতিজনক ধৰি পেলাই ৰাস্তাত থলোঁ, এনেকৈ ধৰি পেলাই ৰাস্তাত থৈ পেলাই তেতিয়াহে চালোঁ আৰু মোৰ বাইকখন কেনেকুৱা আছে, গতিত আছে। চাইছোঁ বাইকখন ওলোটা হৈ আছে, চকা ওপৰত চকা ঘূৰি আছে। তেতিয়া মই অকলে উঠাব সক্ষম নহ'লোঁ। গতিকে মই গৈ পেলাই তাতে ঘৰ অলপ ওচৰতে এজন মোৰ ভাই বন্ধুবিলাক আছিল, সিহঁতকে মাতি আনি মই বাইকখন চোল্টা কৰি উঠি তাৰ পৰা ঘৰলৈ আহিছোঁ ছাৰ। আৰু 2-3বাৰমান হৈছে ছাৰ এইবোৰ। ইমান দীঘলীয়া কৰিলে এতিয়া সময় নহ'ব চাগে, গতিকে মই ইমানটোৱে এতিয়া মই কৈছোঁ। ইমান এনেকুৱা ঘটনা হৈছে ছাৰ, এই পৰমাত্মাই মোক সদগুৰু ৰামপালজী মহাৰাজৰ আশীৰ্বাদত মই আজি এয়া ভাল সুস্থ হৈ আছোঁ। একো মানে এক্সিডেণ্ট, একো ঘাইল, একো চোট লগা নাই, খালি অলপমান ইয়াত চোট লাগিছে। এই চোটটো 2টামান টাক চিলনি হ'ল, ইমানেই। আৰু বাদ বাকী ইমান ডাঙৰ এক্সিডেণ্টৰ পৰা মই বচালে পৰমাত্মাই। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছতে আপুনি যি বাইক দুৰ্ঘটনা আপোনাৰ যি হৈছিলে, আপোনাৰ নাতিৰ সৈতে আপুনিও জীৱন ৰক্ষা পালে। আপোনাক যিসকল দৰ্শকে টিভি চেনেলত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয় ছাৰ, ৰামপালজী মহাৰাজৰ ভক্তি সাধনা ল'লে এক্সিডেণ্টটো কিমান ডাঙৰ ভয়ংকৰ ৰোগবিলাকো ভাল হৈ যায়। এইটোতো একো মামুলি কথা, এইটো সাধাৰণ কথা হয়। গতিকে পৰমাত্মাৰ চৰণলৈ আহক, সৎভক্তি কৰক। মই যেনেকৈ উপকৃত হৈছোঁ, আপোনালোকেও তেনেকৈ উপকৃত হ'ব পাৰিব। ছাৰ, যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব ছাৰ? হয় ছাৰ, আজিকালি বহুত সহজ আছে। আজিকালি হাতে চবৰ হাততে মোবাইল আছে। গতিকে আপোনালোকে ইউটিউব বা ফেচবুকত গৈ পেলাই ৰামপালজী মহাৰাজৰ নাম চাৰ্চ কৰিলে তাতে সৎসংগটো আহি যায়। এই সৎসংগৰ তলতে এটা নম্বৰ আহে, মোবাইল নম্বৰ। এই নম্বৰকে কণ্টেক্ট কৰি পেলাই আপোনালোকে বিনামূলীয়াকৈ নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ। এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান
যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। গতিকে পুণ্যাত্মাসকল, এই জীৱনত সফল হোৱাৰ এয়া ফৰ্মুলা। ইয়াক ভালদৰে মুখস্থ ৰাখিবা, নিজৰ জীৱনত এপ্লাই কৰিবা। সুখ বহুত বিপদজনক এই প্ৰাণীৰ বাবে। আমি সত্যলোকত মহাসুখী আছিলো, কিন্তু ভগৱানক পাহৰিলো। এই নকলিজনৰ পিছে পিছে আহিলো। ই কি দিলে আমাক? ইয়াত আমাক কুকুৰ বনালে, কুকুৰণী বনালে, গাধ বনালে, গোবৰ খোৱালে। কাৰোবাৰ কেঞ্চাৰ, কাৰোবাৰ ভৰি কটা গৈছে, কাৰোবাৰ চকু বেয়া হৈছে, কোনোবাই বিষত ভুগি আছে, কোনোবাই টেনচনত আছে, কোনোবাই কিবা কাৰণত দুখী, কোনোবাই কিবা। গতিকে এয়া দিছে ই আমাক। আৰু আমি সমৰ্থবানজনক এৰিলো কাৰণ আমি সুখী আছিলো। গতিকে এনেকুৱা সুখ এই পৃথিৱীত এনেইতো নাই, কিন্তু আমি মিছা সুখকে সুখ বুলি মানো, যি কাৰণে আমি পৰমাত্মাৰ পৰা দূৰ হৈ যাওঁ। তাৰপিছত সেয়া আমাৰ বাবে কিমান বিপদজনক হয়। পিছত এয়া আৰু কেতিয়াও সহজে সমাধান নহয়, বহুত সময় লাগে। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাই আমাৰ দোষবোৰৰ নিবাৰণ কৰে। আমাৰ সংস্কাৰত যি পাপ কৰ্ম আছে সেই কাঁইটবোৰ উলিয়াই দিয়ে। আৰু আকৌ আহিবলগীয়া জীৱনৰ যাত্ৰাত সেই সমৰ্থবান পৰমাত্মাই আপোনাৰ জীৱনৰূপী যাত্ৰাক এনেদৰে ঝাৰু মাৰে, এনেদৰে চফা কৰে যে যাতে মোৰ মৰমীয়াল আত্মাই জীৱনত আহিবলগীয়া ভৱিষ্যতত যি ইয়াৰ সংস্কাৰৰূপী কাঁইট উপচি পৰি আছে সেয়া চাফা কৰি গৈ থাকে আগে আগে, যাতে মোৰ মৰমৰ সন্তানে মৰমীয়াল আত্মাই কাঁইটৰ খোজ নাখাওক। কিন্তু কাৰ বাবে? जैसे पति बरता जमी पर जो जो धर है पाँव, समर्थ झाड़ू देत है ना काटा लग जावे। কয় পতিব্ৰতা। পতিব্ৰতা কোন হয়? যেনেকৈ গীতা অধ্যায় নম্বৰ 13 লিখা আছে যে অবেভিচাৰী ভক্তিৰে যিয়ে সাধনা কৰে পৰমাত্মা তেওঁৰ ওচৰে পাজৰে থাকে। বেভিচাৰী ভক্তি কোনবোৰ? যেনেকৈ এজনী ছোৱালীয়ে যোৰ স্বামীৰ বাহিৰে অন্য বহুত ব্যক্তিৰ সৈতে সম্বন্ধ ৰাখে, তেন্তে তাই বেভিচাৰী ছোৱালী। অবেভিচাৰিণী পতিব্ৰতা নিজৰ স্বামীৰ অতিৰিক্তে লাগিলে কোনোবাই সোণ হৈ থিয় হওক, তাত আস্থা নাৰাখে, তেন্তে তাই অবেভিচাৰিণী। বেভিচাৰিণী ভক্তি সেইবোৰ যে আমি ঈশ্বৰ ৰূপত, যেনেকৈ আগতে আমাৰ কিমান দেৱতা, আমাৰ ঈশ্বৰ আছিলে। হনুমান দেৱ ঈশ্বৰ, বাবা শ্যামদেৱ ঈশ্বৰ, শ্ৰীকৃষ্ণ বিষ্ণুদেৱ ঈশ্বৰ, ৰামচন্দ্ৰ ঈশ্বৰ, শ্ৰী বিষ্ণুদেৱ ঈশ্বৰ, শ্ৰী শংকৰ ঈশ্বৰ আৰু মাতা ঈশ্বৰ। মানে এওঁলোক সকলোৱে আমাৰ মালিক আছিল, আমাৰ ঈশ্বৰ আছিলে, আমি আমাৰ মালিক বুলি মানি লৈছিলো। গতিকে সেয়া আমাৰ বেভিচাৰী ভক্তি আছিলে। আৰু আমি যাক ঈশ্বৰ বুলি মানিব লাগিছিলে, যিজন আমাৰ প্ৰকৃত পতি মালিক, তেওঁৰ জ্ঞানেই নাছিলে আমাৰ। এতিয়া আমি কেৱল একমাত্ৰ কবিৰ পৰমেশ্বৰকেই ঈশ্বৰ বুলি মানিম, স্বামী বুলি মানিম, সৰ্বে সৰ্বা বুলি মানিম, মালিক বুলি মানিম। আৰু অন্য যিমানবোৰ দেৱতা আছে, যিমানবোৰ মন্ত্ৰ জপ কৰো, আমি তেওঁলোকক ঈশ্বৰ বুলি নামানো। এওঁলোক আমাৰ মালিক নহয়, স্বামী নহয়। যেনেকৈ সেইটো আমাৰ এনেকুৱা ব্যৱহাৰ, যেনেকৈ এগৰাকী পতিব্ৰতা নাৰীয়ে এটা জইণ্ট ফেমিলিত থাকে, তাতে ভায়েক ভাই বোৱাৰী থাকে, ননদো থাকে, ডাঙৰ দাদাক বৌয়েক শহুৰ শাহুৱেক, সিহঁত সকলোৱে থাকে। আৰু তাই সকলোকে যথা উচিত আদৰো কৰে। কিন্তু তাই নিজৰ স্বামীত যি শ্ৰদ্ধা ৰাখে, যিদৰে সমৰ্পণ কৰে, তাই অন্যক কৰিব নোৱাৰে পতিব্ৰতা নাৰীয়ে। এইটো নহয় যে তাই আনৰ লগত কথাই নাপাতিব। পতিব্ৰতাৰ এইটো লক্ষণ নহয় যে আনৰ লগত কথাই নাপাতিব। নিজৰ স্বামীৰ বাহিৰে স্বামীৰ লগত যি সম্পৰ্ক,
যি সমৰ্পণ সেয়া স্বামীৰ সৈতে সম্বন্ধিত। বাকী সকলোৰে লগত ভালদৰে কথা পতা, মৰমেৰে কথা কোৱা, সকলোকে যথা উচিত আদৰ কৰা, সম্বন্ধীয় আহিলে সিহঁতক ভালদৰে বুজন কৰোৱা, ভালদৰে কথা পতা। গতিকে তাই পতিব্ৰতা ছোৱালী। আৰু পতিব্ৰতা যদি নিজৰ স্বামীৰ বাহিৰে আনৰ লগত ভাল মুখেৰে কথা নাপাতে তেন্তে তাই ভাল নহয়। কি পতিব্ৰতা! গতিকে এই প্ৰকাৰে আমাৰ এটা জইণ্ট ফেমিলি এইটো। ইয়াৰে যেনেকৈ তিনি লোকৰ যিজন প্ৰধান, শ্ৰী ব্ৰহ্মা ৰজগুণ, শ্ৰী বিষ্ণু শতগুণ, শ্ৰী শিৱ তমগুণ। এয়া আমাৰ এটা পৰিয়াল। আৰু দেৱীসকল যি এওঁলোকৰ পত্নী, তেওঁলোকো আমাৰ বাবে আদৰণীয়, তেওঁলোকো আমাৰ বাবে আদৰণীয়, ৰেচপেক্টিভ। আৰু যিমানবোৰ আন দেৱতা আছে, যিমানবোৰ মহাপুৰুষ আছে, সিহঁত সকলোৱে আমাৰ বাবে আদৰণীয়। সকলোৰে লগত আমি ভাল ব্যৱহাৰ কৰিব লাগে। তেতিয়াহে আমি এই জইণ্ট ফেমিলিত সুখেৰে থাকিব পাৰিম আৰু গোটেই পৰিয়ালৰ মাজত শান্তিও থাকিব। কিন্তু আমাৰ ঈশ্বৰ এজনেই হ'ব। যেনেকৈ পতিব্ৰতা ছোৱালীয়ে সকলোকে মৰম কৰে, যেনেকৈ ভনী ননদৰ সৈতে, সৰু ডাঙৰৰ সৈতে, সেই স্তৰৰে ভাই বোৱাৰী, ডাঙৰ বৌৱেক, শাহুৱেক, শহুৰেক সকলোৰে লগত মৰমেৰে থাকে আৰু সকলোকেই তাই নিজৰ বুলি ভাবে। আৰু যি সময়ত তাই স্বামীৰ সৈতে থাকিবলৈ লয়, বেলেগ হয়, জইণ্ট ফেমিলি আকৌ ভিন্ন ভিন্ন হয়, বেলেগ বেলেগ হয়, তেতিয়া দেখা যাব তাইৰ আস্থা ক'ত আছিলে। তাইৰ ভাগত যিবোৰ বস্তু পৰিব সকলো লৈ ল'ব, এখন চামুচো নিদিব সিহঁতক। আৰু স্বামীৰ লগত সেইটো ঘৰলৈ গুচি যাব যিটো সিহঁতৰ ভাগত পৰিছে। সেইদিনাহে গম পাম তাই কাৰ পূজা কৰিছিলে। গতিকে পূজা স্বামীৰেই কৰি আছিলে আৰু সৎকাৰ সকলোৰে কৰিব লাগে। ঠিক এই প্ৰকাৰে আমি যেতিয়া সত্য লোকলৈ যাম, আমাৰ স্বামী কবিৰ দেৱ মালিক আৰু আমি তেওঁৰ আত্মা। আমি ইয়াত যেতিয়ালৈকে থাকোঁ, বাকীবোৰ ইয়াৰে দেৱতা। এওঁলোকৰ লগতো আমাৰ বহুত কাম আছে। যেনেকৈ প্ৰধানমন্ত্ৰীৰ ব্যক্তি যদি তেজপুৰত থাকে, এতিয়া ইয়াৰ কামটো DC, মন্ত্ৰী, মুখ্যমন্ত্ৰী এওঁলোকেই কৰিব লাগিব। এবাৰ ফোন কৰিলেই হ'ল, কাম হাজিৰ হৈ যাব। গতিকে ইমানখিনি সুবিধা পাব সেই সমৰ্থমানৰ চৰণলৈ আহিলে। কিন্তু এওঁলোক বেয়াটো নহয়, এওঁলোক শত্ৰুৱে নহয়, এওঁলোকতো মিত্ৰহে হ'ল। গতিকে এই প্ৰকাৰেই আমি আমাৰ কবিৰ পৰমাত্মাক যে ইষ্ট পূজা কৰিম আৰু বাকী দেৱতাসকল আদৰণীয়। আমাৰ সকলো কাম এওঁলোকে দৌৰি দৌৰি কৰিব, আপোনাৰ লগত থাকিব, আপোনাৰ সুৰক্ষা দিব, কাৰণ আপোনালোক সমৰ্থবানৰ সন্তান। যদি প্ৰধানমন্ত্ৰীৰ কোনোবা ইয়ালৈ আহে তেন্তে চাবা SPDC সদায় কেনেদৰে আহি উপস্থিত হ'ব। গতিকে কোৱাৰ ভাৱ এইটো যে এওঁলোক বেয়া নহয়, আমাৰ যিমানবোৰ দেৱী দেৱতা আছে সকলোৱে ভাল, এওঁলোক ভাল আত্মা। কিন্তু আমি এওঁলোকক অশান্তি দিওঁ। এতিয়া যেনেকৈ আমাৰ যদি কিবা কাম থাকে মুখ্যমন্ত্ৰীৰ লগত, আৰু যদি এপ্লিকেশ্যনখন বাৰে বাৰে DC তালৈ আনো, DCৰ মূৰৰ বিষ হৈ যাব। সি ক'ব যে মই কৰিব নোৱাৰো, এইখন লৈ আপুনি মন্ত্ৰী মুখ্যমন্ত্ৰীৰ ওচৰলৈ যাওক। আৰু তাৰ পিছতো আমি তেওঁৰ ওচৰলৈ যাওঁ, জয় হওক তোমাৰ, জয় হওক তোমাৰ, আপুনি কৰিব যি কৰিব, পঢ়ি থাকিব এই এপ্লিকেশ্যন। তেওঁতো একো কৰিব নোৱাৰে। গতিকে আমি ভুল এইটো কৰোঁ, যি কাৰ্য আমাক সমৰ্থবানজনে কৰি দিব আমি নাজানিছিলোৱেই। আৰু আমি প্ৰাৰ্থনা জনাওঁ সেই দেৱতাসকলক, তেওঁলোকে একো কৰিব নোৱাৰে। ওলোটা দুখে কৰে যে মই কৰিব নোৱাৰিম এইটো কাম। ইহঁত সদায় হাতযোৰ কৰি থিয় হয় দুৱাৰলৈ আহি। গতিকে এই প্ৰকাৰে আমি অজ্ঞানতাৰে নিজৰ টাইম ৱেষ্ট কৰি আছিলোঁ আৰু সেই লাভৰ পৰাও বঞ্চিত হৈছিলোঁ যি ভগৱানৰ পৰা পাবলগীয়া। গতিকে যেতিয়া পতিব্ৰতা পদত আমি আহিম, जैसे पतिव्रता पति से रहती आन पुरुष नहीं भावे बस हर में सुरत प्रीतम में ऐसे ध्यान लगावे। যেনে ছোৱালীৰ বিয়া হৈ গ'লে নিজৰ স্বামীৰ ঘৰলৈ যায়, তাৰপিছত আকৌ এদিন মাক দেউতাকৰ ঘৰলৈ আহে।
তাত তাই নিজৰ পৰিয়ালৰ লগত থাকে, কিন্তু বাহিৰৰ পৰাতো তাই সকলোৰে লগতে কথা পাতে, খাদ্য খাই সকলোৰে সেৱা কৰে, চাফ চিকুণ কৰে, কিন্তু নিজৰ স্বামীৰ প্ৰতি আকৰ্ষণ তাইৰ মনত সদায় থাকে। তেওঁৰ বাহিৰে কাৰো কথাই তাই নিজৰ মনলৈ নানে। ইয়াত পৰমাত্মাই কয়, जो पतिव्रता पति से राती ৰাতি মানে তেওঁৰ সৈতে বিলীন। आन पुरुष नहीं भावे। অন্য ব্যক্তিৰ প্ৰতি কেতিয়াও ৰুচি নাহে। কেইটো গুণ থাকে পতিব্ৰতাৰ মাজত। और बसे पी हर में फिर भी सुरत प्रीतम में ऐसे ध्यान लगा है। গতিকে এনেকুৱা পদত যেতিয়া আমি আহিম, আমি শহুৰৰ ঘৰত আছো আৰু ইয়াত সকলোৰে লগত মিলি জুলি চলিব লাগিব আমি। কিন্তু আমাৰ যি অন্তঃকৰণৰ স্থিতি, অন্তঃকৰণত যি আকৰ্ষণ, সেয়া কবিৰ স্বামীৰ প্ৰতি থাকিব লাগে। সেই সমৰ্থবান পতিৰ বাবে অটুট হৈ থাকিব লাগে। তেতিয়া যেতিয়া আমি ইয়াৰ পৰা যাম, এই সংসাৰ এৰি চিধা তালৈ গৈ পাম, কাৰণ আমাৰ আশা। आशा ताबासा होई मन कर्म वचन सुमरिय सोई। গতিকে এনেকুৱা স্থিতিলৈ অহাৰ পিছত যেতিয়া আমি পৰমাত্মা কবিৰ দেৱৰ বাহিৰে কাৰোৰে পৰা আধ্যাত্মিক লাভৰ ইচ্ছা নাৰাখো, যেতিয়া আমি কিবা অভিযোগ দিওঁ, নিজৰ পিতা অথবা স্বামীকহে দিম। তেওঁ যাৰ দ্বাৰাই যি নকৰাওক কিয় সেইটো তেওঁৰ কাম, যাৰ দ্বাৰাই নকৰাওক তেওঁ সমৰ্থবান, তেতিয়াহে আমি সফল হ'ম। গতিকে সেই সময়ত যেতিয়া আমি এইটো স্থিতিলৈ আহিম, সেই সময়ত পৰমাত্মাই নিজৰ বাণীত নিজেই সতৰ্ক কৰি দিছে। जैसे जैसे पतिव्रता जमी पर जो जो धर है पाँव और समर्थ झाड़ू देत है ना काटा लग जावे। সমৰ্থবানজনে ঝাৰু দি যায় যে যাতে মোৰ মৰমীয়াল আত্মাক জীৱনৰূপী যাত্ৰাত অপৰূপী কাঁইতে নিবিন্ধক, ই কষ্ট নাপাওক। গতিকে পুণ্যাত্মাসকল, যেতিয়া আমি পৰমাত্মাৰ সৎভক্তি কৰিম, সিয়াৰে আমাৰ পাপ নাশ হ'ব আৰু পুণ্য বাকী থাকি যাব। जब ही सतनाम हृदय धरो भयो पाप को नासे। जैसे चिंगारी अग्नि की भई पड़े पुराने गाशे। কোৱা হয়, যি সময়ত আপুনি সত্য নাম প্ৰাপ্ত কৰিব, সেই সময়ৰ পৰাই আপোনাৰ পাপ গৌৰ জুই লগোৱা আৰম্ভ কৰি দিব। যেনেকৈ লাগিলে লাখ টন ঘাঁহ বন পৰি থাকক শুকান, আৰু যিমান ক্ষেত্ৰলৈকে আগুৰি নাথাকক, আৰু যদি তাত এডাল জুই সদা লগাই দিয়া হয় এটা ফিৰিঙতি, সেইবোৰ জ্বলাই শেষ কৰি দিব। আৰু যদি ধুমুহা আহে, যদি জোৰে বতাহ বলে, ইয়াক দূৰলৈকে উৰুৱাই পঠাব আৰু সেই স্থান ক্লিয়াৰ হৈ যাব। গতিকে আমাৰ যুগ যুগ ধৰি আমাৰ পাপ একত্ৰিত হৈ আছে, সঞ্চিত কৰ্ম। কেতিয়া পৰমাত্মাৰ সঁচা নাম আৰু আপোনালোকৰ সঁচা কষ্ট, পতিব্ৰতা পদ, অবেবিচাৰী ভক্তিৰ কাৰণে আপোনালোকৰ পাপ কৰ্মৰ দমত জুই লাগি যাব। जैसे सूरज के आगे बदरा ऐसे कर्म छयारे। प्रेम की पवन करे चत मंजन झलक तेज नयारे। जैसे सूरज के आगे बादल ऐसे कर्म छयारे। আত্মা আৰু পৰমাত্মাৰ মাজত যেনে সূৰ্যৰ সন্মুখত ডাৱৰ আহিলে সূৰ্যৰ প্ৰপাৰ যি পোহৰ, সেয়া আমালৈ আহি নাপায় আৰু এনেকুৱা লাগে যেন আন্ধাৰ হৈ পৰিছে, ৰাতি হৈছে। গতিকে পুণ্যাত্মাসকল, যেতিয়া বতাহ জোৰেৰে গ'লে ডাৱৰক ইফালে সিফালে পঠিয়াই দিয়ে, তেতিয়াহে সূৰ্যৰ প্ৰকৃত পোহৰ আপোনালোকৰ চকুৰ সন্মুখলৈ আহে। ঠিক সেই প্ৰকাৰে যুগ যুগ ধৰি পাপ কৰ্মৰ ছায়া
আত্মা আৰু পৰমাত্মাৰ মাজত বাধা হৈ আছে। এই সত্য নাম সঁচা শ্ৰদ্ধা মনেৰে ভক্তি কৰিলে সেয়া এনেকৈয়ে আঁতৰি যাব সেই ডাৱৰ, আঁতৰি যাব পাপৰ ডাৱৰ। जैसे सूरज के आगे बदरा ऐसे कर्म छया रे प्रेम की पवन करे चित मंजन झलके तेज नयारे। প্ৰেমৰ বতাহ বলিব পৰমাত্মাৰ ভক্তি আৰম্ভ কৰিলে। আৰম্ভণিতে ইমান ভাল নালাগিব, কাৰণ পাপ কৰ্ম আমাৰ যুগ যুগ ধৰি সংগ্ৰহ হৈ আছে আৰু আমাক প্ৰভাৱিত কৰি আছে। আৰম্ভণিতে অলপ জোল কৰিবলগীয়া হয়। জীৱই ইমানখিনি কষ্টটো কৰিবই লাগিব, ইমানখিনি মন্ত্ৰটো আপুনি পঢ়িবই লাগিব, আৰতিও কৰিব লাগিব, নিত্য নিয়মো কৰিব লাগিব, ৰামায়ণেও কৰিব লাগিব। গতিকে আৰম্ভণিতে আপুনি জোল কৰিবলগীয়া হ'ব আৰু আপোনালোকে নিবিচাৰিলেও আৰম্ভ কৰি দিব, কাৰণ আপোনালোকে সুস্থ হ'ব লাগিব, মুক্তিপ্ৰাপ্ত কৰিব লাগিব। তাৰপিছত কিছুদিনৰ পিছত চাব, যেতিয়ালৈকে ভক্তি নকৰে তেতিয়ালৈকে টোপনি নাহিব। সেই নাম বাৰে বাৰে জপ কৰিলে আপোনাৰ আনন্দ লগা আৰম্ভ হ'ব। গতিকে আপোনাৰ অন্তঃকৰণত যি পাপ কৰ্মৰ যি হেঁচা আছিলে, প্ৰভাৱ আছিলে, সেয়া আঁতৰি গৈ থাকিব। যেনেকৈ तुलसी पिछले पाप से हरि चर्चा न भावे जैसे जवर के वेग से भूख विदा हो जावे। যেনে ধৰক কোনোবা ব্যক্তিৰ বেমাৰ হৈছে, জ্বৰ, আৰু তেওঁ খোৱা বস্তু তিতা পায়, প্ৰতিদিনে খোৱা আহাৰো মুখত দিবলৈ টান পোৱা হয়, বমি কৰিব বিচাৰে। কাজু, খিচমিচ, কমলা, আপেল এইবোৰ কিমান সোৱাদ লগা ফল হয়। জ্বৰ থকা ব্যক্তিয়ে সেয়াও তিতা পায়। নাটো মিঠা বস্তুবোৰ তিতা হয়, না আপেল কমলা তিতা। জ্বৰে বেমাৰে তেওঁৰ শৰীৰৰ অৱস্থা ইমান বেয়া কৰি দিয়ে, তেওঁৰ মিঠা বস্তু তিতা লগা হয়। এতিয়া তাৰ উপায় কি? সেই মিঠা বস্তুবোৰ আকৌ মিঠা কৰিবলৈ যদি সেই ব্যক্তিক কোনোবাই কয় এসাঁজ ভোজন কৰা, বহুত ভাল খাদ্য বনাইছে, হালোৱা বনাইছে, ক'ব নাখাওঁ, যিয়ে নবনোৱা কিয়। এতিয়া তাৰ চিকিৎসা কি? কিয়নো ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ হ'ল যে জ্বৰে তেওঁৰ শৰীৰৰ অৱস্থা বেয়া কৰি দিছে, সেইবাবে তেওঁ মিঠা বস্তু তিতা অনুভৱ কৰিছে। ইয়াৰ চিকিৎসা কি? যেনে ধৰক কাৰোবাৰ যদি মেলেৰিয়া হয় আৰু কণিন আটাইতকৈ তিতা ঔষধ হয়, আৰু নিবিচাৰিলেও তিতা লাগিলেও সেয়া খাবই লাগিব। সেই তিতা ঔষধ বাৰ বাৰ খালেহে, নাখালেও খাবলগীয়া হয়, আৰু সেয়া খালেহে জ্বৰ নাশ হৈ যাব। আৰু যি মিঠা বস্তু তিতা লাগিছিল সেয়া মিঠা লাগিবলৈ আৰম্ভ হৈ যাব। আৰু যিমানেই জ্বৰ আঁতৰি গৈ থাকিব, সিমানেই কিবা নহয় কিবা আহাৰ প্ৰাণীয়ে আৰম্ভ কৰি দিয়ে খাবলৈ। গতিকে এই প্ৰকাৰেই যাৰ অন্তঃকৰণৰ পাপৰ প্ৰভাৱ বেছিকৈ আছে, তেওঁলোকে পৰমাত্মাৰ চৰ্চা ভাল নাপায়, নালাগিলেও হ'ব। নিবিচাৰিলেও শুনা তোমালোকে সৎসংগ, নিবিচাৰিলেও এবাৰ ভক্তি নিশ্চয় আৰম্ভ কৰা। কবি চাহেবে কয়, কবীৰ হৰি কে নাম কো হিজমত যো যে খেজ और उल्टा सुल्टा उगेगा खेत पड़े বীজ। লাগিলে মনেৰে ভজন কৰক প্ৰথমে, নহ'লে বা জোৰ কৰিয়াই হওক, কিন্তু কৰিবই লাগিব। कबीर हरि के नाम को हज बजो चे खज उल्टा सुल्टा उग ही खेत पड़ा जो बीज। খেতিত শস্য দিয়াৰ পিছত সেয়া ওলোটাকৈ দিয়া বা চিধাকৈ সেয়া গজিবই গজিব। গতিকে এই প্ৰকাৰে আমি আৰম্ভণিতে আপুনি এনেকৈয়ে কৰিব লাগিব। তাৰপিছত কিছুদিনৰ পিছত কি হ'ব? যেতিয়ালৈকে আপুনি ভক্তি নকৰিব, কোনো কামতেই মন নবহিব, আন কাম কৰিবলৈ মন নোযোৱা হ'ব। গতিকে যেনেকৈ যাৰ আগতে জ্বৰ আছিলে,
তেওঁক এইটো কৈছিলোঁ মাহত এবাৰ হ'লেও আহিব লাগিব। দূৰৰ ঠাইৰ ভকত আহিলে তেওঁক 3 মাহ 4 মাহ সময় দিছিলোঁ। কাৰণ ডক্তৰে ট্ৰিটমেণ্ট কৰিবলৈ ৰোগীক বাৰে বাৰে মাতে, তেওঁ কোনো নিজ ইচ্ছাৰে নামাতে। গতিকে মই আপোনালোকক এইবাবে মাতো, যদিহে আপুনি আহি থাকে আপোনাৰ ৰুচি বাঢ়িব, আপোনাৰ শুভ সংস্কাৰ বাঢ়ি গৈ থাকিব, আৰু যেতিয়া ৰুচি আৰম্ভ হ'ব আপোনাক কোনেও বাধা দিব নোৱাৰিব। যেতিয়া আপোনাৰ পাপ কৰ্মৰ জ্বৰ আঁতৰি যাব তেতিয়া আপোনাক কোনেও বাধা দিব নোৱাৰিব। আপোনাক মাতিবলগীয়াই নহ'ব, আপুনি নিজেই আহিব। যেতিয়া আপুনি জ্ঞানৰ সৈতে পৰিচিত হৈ যাব তেতিয়া আপোনাৰ অন্তঃকৰণত জমা হোৱা সেই পাপ নষ্ট হৈ যাব। তেতিয়া আপুনি সতলোক আশ্ৰম বৰবালাৰ বাহিৰে কোনো স্থানেই দেখা নাপাব এই পৃথিৱীত যাক আপুনি নিজৰ বুলি ভাবিব পাৰিব। গতিকে ইয়াত পৰমাত্মাই কয় যেনেকৈ এতিয়া কবি চাহেবে কয় কবিৰ পিছলে পাপ से हरी चर्चा ना सुहावे, या ऊँघ है या उठ चले, ना और बात चलावे। যেনেকৈ মই দেখিছোঁ বহুবাৰ কোনো ভকতক লগত লৈ যাওঁ সৎসংগলৈ, গুৰুদেৱৰ সৎসংগলৈ, কোনোবা চিনাকি হয়তো তেওঁ কিবা খাতিৰত যায়, লাজ কৰি কৰি আহে, তেওঁ অলপ সময় বহিতো সৎসংগ শুনে, তাৰপিছত টোপনিয়াব ধৰে এনেকৈ। তাৰপিছত আমি কওঁ নুশুবা এতিয়া, তেতিয়া তেওঁ ক'ব ব'লা ব'লা যাওঁ, মোৰ কাম এটা মনত পৰি গ'ল। তেতিয়া না তেওঁ শুনে না আমাক শুনিবলৈ দিয়ে। এয়া তেওঁৰ পাপৰ প্ৰভাৱ। কবিৰ চাহেবে কয় कबीर पिछले पाप से हरी चर्चा ना सुहावे, और कह ऊँघे और कह उठ चले, ना और बात चलावे। যদি আমি কাৰোবাক লৈ যাওঁ প্ৰথমবাৰ বা দ্বিতীয়বাৰৰ বাবে, তেতিয়া তেওঁ সৎসংগ চলি থকাৰ মাজতে কিবা বেলেগ কথা মনত পেলাই দিয়ে, কাম এটা আছিলে নহয় আমি তালৈ যাব লাগিব। তেতিয়া আমি কওঁ যে ৰোৱা অলপ সময় সৎসংগ শুনি কথা পাতিম। তেতিয়া কয় তুমি আহি থাকিবা মই যাওঁ। এতিয়া যোৱা ভাই, আমিতো উঠি যাব নোৱাৰোঁ কাৰণ আমি যি উদ্দেশ্যেৰে আহিছোঁ সেই কামটো কৰিমেই কৰিম। আমি গম পাই গৈছিলোঁ ভগৱানৰ সেই থাৰ্মোমিটাৰৰ দ্বাৰা এতিয়া এওঁৰ জ্বৰ আছে। কবি চাহেবে কয় ते कबीर पिछले पाप से हरी चर्चा ना सुहावे, और कह ऊँघे कह उठ चले, ना और बात चलावे। তাৰপিছত সেইজন প্ৰাণীকে দেখোঁ মই এবাৰ দুবাৰ এনেই আহে, তাৰপিছত কাৰণ তেওঁতো ইনজেকশ্যনটো পাই গ'ল, 10-20 মিনিটো যদি বহে তেন্তে সেই প্ৰাণীৰ পাপ নৰম হৈ যাব। তাৰপিছত সেইজনেই মানুহ যিজনে 2-2 ঘণ্টা লাগি চাই থাকে যে আগলৈ কি সৎসংগ হ'ব, গুৰুদেৱে আগলৈ আৰু কি কি ক'ব। কেতিয়াবা কয় আৰে আজিতো অলপে সৎসংগ হ'ল, 1.5 ঘণ্টা হয় কিন্তু কয় অলপেই হ'ল আজি। গতিকে আপোনাৰ পাপ কটা গ'ল আৰু ভগৱানৰ প্ৰতি ৰুচি বাঢ়িল। যেনে ধৰক বেমাৰী ব্যক্তিয়ে প্ৰথমে এখনহে ৰুটি কষ্টেৰে খাব পাৰে, ঔষধ পাতি খাব ধৰে, তাৰপিছত চাবা যেতিয়া জ্বৰ আঁতৰি যায় শুকান ৰুটি পালেও কয় লৈ আহা সোনকালে ইফালে, চব্জিৰ আৱশ্যকতা নাই, শুকানে খাব বিচাৰে। কিন্তু যেতিয়া আগতে ইমান সোৱাদ লগা ভোজন নাছিলে, যদিও বহু প্ৰকাৰৰ ব্যঞ্জন সেইবোৰো ভাল পোৱা নাছিলে। গতিকে পুণ্যাত্মাসকল সৎসংগলৈ আহিলে, এই তত্ত্বজ্ঞান শুনিলে আমাৰ যুগ যুগ ধৰি থকা পাপ নাশ হৈ যায়। যেতিয়ালৈকে আমি সৎসংগলৈ নাহোঁ আমি আমাৰ পাপ নাশ কৰিব নোৱাৰোঁ, তেনেকুৱা স্থানেই নাই। যেনে ধৰক সংসাৰলৈ গ'লে, কোনো কাৰ্যলৈ গ'লে, তেতিয়া আপুনি তাত ব্যৱসায় বাণিজ্য কৰা ব্যক্তিহে পাব। তেওঁলোকৰ একেধৰণৰে বিচাৰ, একেধৰণৰে চৰ্চা, একেধৰণৰে ভাৱ থাকে। গতিকে তাতেতো আপোনাৰ পাপ বাঢ়িবহে। এতিয়া ঠিক আছে বাৰু, আপুনি কামো কৰিব লাগিব, ফিল্ডলৈও যাব লাগিব, আৰু আমি সকলোবোৰ কৰিবও লাগিব। কিন্তু তাৰ বাবে নিয়ম কৈছে, যেনেকৈ আপুনি প্ৰতিদিনে কাপোৰ পিন্ধে। কাম যেনে ধৰক কোনোবাই হাজিৰা কৰে, চাকৰি কৰে বা বেলেগ ব্যৱসায় কৰে, কোনোবাই খেতি কৰে, তেতিয়া কাপোৰত মলি হয়, লেতেৰা হ'বই, এইটো স্বাভাৱিক। এতিয়া তাৰ উপায় হ'ল যে পানী আৰু চাবোনৰ প্ৰয়োগেৰে সেয়া চাফা কৰক, ডেইলি ধুৱক সেয়া। গতিকে সেই প্ৰকাৰে যেতিয়ালৈকে আমি ভক্তি নকৰোঁ, যেতিয়ালৈকে সৎসংগৰূপী এই সৰোবৰলৈ নাহোঁ আৰু ৰাম নামৰ চাবোন আমি নলগাওঁ, তেতিয়ালৈকে আমাৰ অন্তঃকৰণৰূপী যি কাপোৰ চোলা আছে অন্তঃকৰণ,
সেয়া মলিয়নে হৈ থাকিব, পাপ একত্ৰিত হৈ থাকিব। আৰু এতিয়া যদি আমি সৎসংগ শুনো, স্মৰণো কৰোঁ, দানো কৰোঁ, আমাৰতো মলি লাগিবই, এইটো স্বাভাৱিক, কিন্তু চাফাও ডেইলিয়ে হৈ থাকিব। এই প্ৰকাৰে আমি সেই কোটি কোটি পাপৰ পৰা বাচি থাকিম, সেয়া সংগ্ৰহ নহ'ব। এতিয়া যেনেকৈ গীতাৰ 18 নম্বৰ অধ্যায়ত লিখিছে যে অৰ্জুন, কিছুমান এনেকুৱা কৰ্ম আছে, কোনো এনেকুৱা কৰ্ম নাই য'ত পাপ নাথাকে এই পৃথিৱীত। কোনো জুই ধোঁৱা অবিহনে নাথাকে। তাৰপিছত লগতে এইটো নিৰ্ণয় দিছে যে যেনেকুৱাই যি কৰ্তব্য কৰ্ম, সেইবোৰ কৰিলে পাপ নালাগে। যেনেকৈ কৃষকে খেতি কৰে, তেওঁ খেতিটো কৰিবই, যদিও তাত হাজাৰ হাজাৰ জীৱৰ মৃত্যু হয়। হালৰ দ্বাৰাই মাটি চহায়, জীয়ৰী ভনীয়ে যেতিয়া মাটি মচে, ডক্তৰ ইনজেকশ্যন লগালেও জীৱ মাৰে, যি হানিকাৰক হয়, বডিৰ ভিতৰত থাকে। আৰু যেতিয়া কোনোবাই নিজৰ বেপাৰ বা নিজৰ বাবে, নিজৰ কামৰ বাবে খোজ কাঢ়ে অথবা কোদালেৰে মাটি খান্দে, যিকোনো কাম কৰক, ৰুটি বনাওক, জুই জ্বলালেও পাপ হয়। ইয়াৰ বাবে পৰমাত্মাই কৈছে যে ইয়াৰ এটা বিধান আছে। মানৱ শৰীৰ প্ৰাপ্ত প্ৰাণীয়ে গুৰু ধৰাটো অনিবাৰ্য। যেতিয়াই সন্তান 3 বছৰীয়া হৈ যায়, তাৰ বাবে গুৰু থকাটো অনিবাৰ্য। আধ্যাত্মিক গুৰু, যেনে ধৰক পুণ্যাত্মাসকল, যিসকলে গুৰু ধৰা নাই, আৰু যদিও ধৰিছে নকলি, সেয়া যিসকল অধিকাৰী নহয়। এতিয়া যেনেকৈ এজন লাইচেন্স, যি ড্ৰাইভিং লাইচেন্স আছে, চালক প্ৰমাণ পত্ৰ, যাৰ চালক প্ৰমাণ পত্ৰ অথৰাইজড হয়, ভালদৰে বনোৱা, সঠিক অধিকাৰীৰ দ্বাৰা বনোৱা যদি ড্ৰাইভিং লাইচেন্স আছে, আৰু তেওঁ গাড়ী চলাই থাকোঁতে যদি কিবা কাৰণত দুৰ্ঘটনা হয়, তদন্তৰ অধিকাৰীয়ে পোনপ্ৰথমে তেতিয়া তেওঁৰ লাইচেন্সখন চাব। যদি তেওঁৰ ওচৰত লাইচেন্স আছে, তেনেহ'লে 90% বাচিব। কাৰণ এওঁ আনট্ৰেইনড নহয়, তেওঁৰ দ্বাৰা গাড়ী চলাওঁতে কোনো ভুল হোৱা নাই, আন কিবা চাৰ্কামষ্টান্সেছ হৈছে, সেইবাবেই দুৰ্ঘটনাটো ঘটিছে। আৰু যদি তেওঁৰ ওচৰত লাইচেন্স নাই, তেন্তে চিধাই দোষী হ'ব। তেওঁৰ ওচৰত অপশ্যনেই নাথাকিব। তেওঁ গাড়ী চলোৱাৰ অধিকাৰী নহয়, চলাব নাজানে তেওঁ। এনে অৱস্থাত যদি তেওঁ গাড়ী লৈ যাওঁতে কিবা দুৰ্ঘটনা হয়, তেন্তে তেওঁ দোষী। গতিকে এই প্ৰকাৰে যিসকলে গুৰু ধৰা নাই, নকলি বনাইছে, তেওঁৰ দ্বাৰাতো এই পাপ হ'বই। কিয়নো সকলোৱে, কোনোবাই হাজিৰা কৰে, কোনোবাই কৃষক হয়, কোনোবাই কিবা কৰে, তেওঁলোকৰ দ্বাৰা যি পাপ হ'ব, সেয়া তেওঁলোকে ভুগিবই লাগিব। কাৰণ তেওঁলোকে এই শৰীৰৰূপী গাড়ী যি আছে, তাৰ লাইচেন্স বনোৱা নাই। লাইচেন্স বনোৱাৰ সময়ত অধিকাৰীয়ে ইয়াৰ ট্ৰেইনিং দিয়ে যে ৰাইটৰ ফালে গ'লে এনেকৈ চাবা, লেফ্টৰ ফালে গ'লে এনেকৈ চাবা, প্ৰথম গিয়াৰ ইমানত থাকিব লাগিব, দ্বিতীয় গিয়াৰ ইমানত থাকিব লাগিব, ব্ৰেক এনেকৈ লগাবা, সাৱধান হ'ব লাগিব, ইমান দূৰৰ পৰা গাড়ী শ্ল' কৰিব লাগিব, মানে সকলোখিনি ট্ৰেইনিং দিয়ে, যি কাৰণে তেওঁ দুৰ্ঘটনা কৰিবই নোৱাৰে। ঠিক এই প্ৰকাৰে সৎসংগত যিজন গুৰু থাকে, জীৱই যিয়ে ৰাম নাম শৰীৰৰূপী গাড়ী প্ৰাপ্ত কৰিছে, সেইখন চলোৱাৰ আগতে তাৰ সকলোবোৰ ক্ৰিয়া আৰু সকলোবোৰ ফাউল পইণ্টছ, প্লাছ মাইনাছ সকলো শিকোৱা হয়। ইচ্ছা কৰ মাৰে নহি বিন ইচ্ছা মৰ যা। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? গোলাপৰাও পাটিল। ছাৰ, ক'ৰ পৰা আহিছে আপুনি? মালেৰ তহচিল, ডিষ্ট্ৰিক্ট জিলগাঁও, মহাৰাষ্ট্ৰৰ পৰা আহিছোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আমাৰ ঘৰত যি ৰীতি নীতি আছিলে,
পুৰণি সেয়াই কৰিছিলোঁ। যেনে ধৰক গণেশ পূজা, ইয়াৰ পিছত যি মানে দেৱী দেৱতাৰ পূজা, ব্ৰত ৰখা, মানে ঘৰত বহুত ভক্তি কৰিছিলোঁ। খণ্ডেৰাওৰ পূজা কৰিছিলোঁ। খণ্ডেৰাও পূজাত প্ৰতি বছৰে ছাগলী মাৰিছিলোঁ। তেওঁ আমাৰ এগৰাকী দেৱী গাঁৱৰ, সেই দেৱীৰ বাবে আমি ছাগলী মাৰিব লাগিছিলে। মানে এনেকুৱা ধৰণৰ পৰম্পৰাৰ ভক্তি কৰিছিলোঁ। এই ভক্তি কৰি কৰি আমাৰ ঘৰত সুখ শান্তি নামৰ বস্তু নোহোৱা হ'ল। আমাৰ ঘৰৰ 5জন সদস্য ঢুকাই গ'ল। ছাৰ, হিন্দু ধৰ্মৰ পাৰম্পৰিক পূজা আপুনি কৰিয়েই আছিলে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ প্ৰয়োজন আপোনাৰ কিয় হ'ল? ছাৰ, মানে কথাটো এনেকুৱা যে আমি ইমান ভক্তি কৰিছিলোঁ। মোৰ মা, মোৰ পত্নীয়ে ইমান ভক্তি কৰিছিলে। মোৰ মায়ে 7 দিনৰ ভিতৰত 6 দিনটো ব্ৰতেই ৰাখিছিল। গতিকে আমিও তেওঁৰ পিছে পিছে সেইবোৰ কৰিছিলোঁ। কিন্তু কোনো শান্তি নাই, একো নাই। ইয়াৰ বাহিৰে আমাৰ ঘৰত কিবা নহয় কিবা বাধা আহিছিল। এনেকুৱা বাধা আহিছিল যে মোৰ সৰু ভাইটি 4 বছৰতে ঢুকাই থাকিল। তাৰপিছত মোৰ সৰু ভনী 8 বছৰত তাইও মৰিল। ইয়াৰে পিছত মোৰ আৰু ডাঙৰ ভনী এজনীও আছিল। তাই 50 বছৰ বয়সত তাইও ঢুকাল। যিমানেই আমি আগুৱাই গ'লোঁ, মই লাহে লাহে ডাঙৰ হ'লোঁ। তেতিয়া মই আৰ্মি জইন কৰিলোঁ। আৰ্মিলৈ যোৱাৰ পিছত মোৰ দেউতাৰ আকৌ কেঞ্চাৰ হ'ল। কেঞ্চাৰত ঢুকাই থাকিল তেওঁ। গতিকে মই ভাবিলোঁ যে আমি ইমান ভক্তি কৰাৰ পাছতো আমাৰ ইমান কষ্ট কিয় হৈ আছে? এজন এজনকৈ সদস্য আমাৰ ঘৰৰ পৰা গৈ আছে। তাৰপিছত মই মোৰ মাক ক'লোঁ যে আপুনি যি এই ভক্তি কৰি আছে, এয়া শুদ্ধ নহয়। আমি ইমান ভক্তি কৰি আছোঁ, তাৰপিছতো আমাৰ ইমান কষ্ট হৈ আছে। গতিকে আমি সেই ভক্তি কৰি কি লাভ? তাৰপিছত ছাৰ, মই লাহে লাহে একো নমনা হ'লোঁ। মই নাস্তিক হ'বলৈ ধৰিলোঁ। মই নাস্তিক হ'লোঁ। মই কাকো নমনা হ'লোঁ। যে কোনোবা ভগৱান আছে, মন্দিৰত কি আছে, মই চিধা কৈ দিলোঁ যে মন্দিৰত কেৱল পাথৰ থাকে, একো নিদিয়ে সেয়াই। মই সকলোকে এনেদৰে ক'বলৈ ধৰিলোঁ। ঘৰৰ মানুহে ভাবিলে যে মই পাগলেই হ'লোঁ। ই যি টি কথা ক'বলৈ ধৰিছে। গতিকে ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে, য'ত নেকি ভগৱানৰ পৰা আপোনাৰ বিশ্বাসে উঠি গৈছিল? ছাৰ, কথাটো হ'ল যে মই যেতিয়া লাহে লাহে ৰিটায়াৰ হ'লোঁ, ৰিটায়াৰ হোৱাৰ পাছত আমাৰ চুবুৰীয়াৰ মানুহ এজনে মোক জ্ঞান গংগা কিতাপখন দিলে। সেই কিতাপখন মই 10 টকাত কিনিলোঁ। ভাবিলোঁ যে চাওঁচোন ইয়াত কি আছে। মইতো এনেই এইবোৰ নামানিছিলোঁ। পিছত সেই কিতাপখন মই পঢ়িব ধৰিলোঁ। যেতিয়া পঢ়িব ধৰিলোঁ, তেতিয়া তাত মই যি জ্ঞান পাইছিলোঁ, তাৰে বিপৰীত জ্ঞান আছিল ইয়াত। মই ভাবিলোঁ এয়া কেনেকৈ হ'ব পাৰে? ইয়াত লিখা আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, তেওঁলোকৰো মাতা পিতা আছে। তেতিয়া মোৰ অলপ আচহুৱা লাগিল ছাৰ, যে নহয়, এই জ্ঞান বেলেগেই হয়। তাৰপিছত মই সেই কিতাপখন পঢ়ি থাকিলোঁ। 3 দিনত মই সেই কিতাপখন পঢ়ি পেলালোঁ। পঢ়াৰ পিছত মোৰ এনেকুৱা লাগিল যে সঁচাকৈ মই সঁচা ভক্তিৰ ফালে আহিছোঁ। মই এই নামদান ল'ব লাগিব। তেতিয়া মই নাম দীক্ষা লৈ ল'লোঁ ছাৰ। ছাৰ, আপুনি কৈছে যে আপুনি আগতে ভক্তি কৰি কৰি আপোনাৰ ভগৱানৰ প্ৰতি বিশ্বাস হেৰাই গৈছিল। আপুনি ভগৱানক নমনা হৈ গৈছিলে। গতিকে ছাৰ, আপুনি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু যি ভগৱানক আপুনি বিচাৰি ফুৰিছিলে, যি সুখ বিচাৰি আপুনি ইফালে সিফালে গৈছিলে, তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত সেই লাভ পালেনে আপুনি? হয় ছাৰ, ইমানেই লাভ পালোঁ যে মই গণাব নোৱাৰোঁ ছাৰ। যে মই বহুত লাভ পালোঁ। আটাইতকৈ ডাঙৰ লাভ মইতো আধ্যাত্মিক জ্ঞানৰ পালোঁ। মই একো গম পোৱা নাছিলোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এওঁলোকৰো মাতা পিতা আছে, অথবা দুৰ্গাৰ স্বামী আছে, তেওঁলোকৰ জন্ম মৃত্যু হয়। মানে প্ৰকৃত ভক্তি পালোঁ, সত্য জ্ঞান পালোঁ। পৰমাত্মা কোন হয়, তেওঁক পোৱাৰ বিধি কি, তেওঁ ক'ত থাকে, আমি কোন হয়, ক'ৰ পৰা আহিছোঁ, এই সকলোবোৰ মই এই কথা গম পোৱাৰ লাভ মই পালোঁ। দ্বিতীয় লাভটো হ'ল, মোৰ পাইলছৰ বেমাৰ আছিলে। মই আৰ্মিত থাকোঁতেও তাৰে ডক্তৰকো মই দেখুৱাইছিলোঁ। তেওঁ ঔষধ দিছিলে আৰু কৈছিলে এনেকুৱা কৰা, কিন্তু একো নহৈছিল। তাৰপিছত মই ঘৰলৈ আহিলোঁ। ঘৰলৈ আহিও মই বহুত ঔষধ পাতি খালোঁ, কিন্তু তাৰ পৰাও একো নহ'ল। আয়ুৰ্বেদিক ঔষধো খালোঁ, তাৰ পৰাও লাভ পোৱা নাই। কিন্তু যেতিয়া মই নাম দীক্ষা ল'লোঁ ৰামপালদেৱ মহাৰাজৰ পৰা, তেতিয়াৰ পৰা মই লাহে লাহে সতনামলৈকে সেই পাইলছৰ বেমাৰ মোৰ ভাল হৈ গ'ল ছাৰ। একেবাৰে শেষ হৈ গ'ল। তাৰপিছত মোৰ এটেক আহিছিল ছাৰ। তেতিয়া মই ভাবিলোঁ যে ভাই, এয়াতো 60 বছৰ বয়সত মোৰ দাদাৰো এটেক হৈছিলে, সিও মৰি গৈছিলে। মানে মই ভাবি লৈছিলোঁ যে এইবাৰ মোৰেই নম্বৰ হয়। কিন্তু মই ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে মোক ৰামপালদেৱ মহাৰাজে যি জীৱনদান দিলে, মই ডক্তৰৰ ওচৰলৈ গৈছিলোঁ। কিন্তু তালৈ যোৱাৰ পিছত
তাৰ পৰা এটা ঔষধো মই নল'লোঁ। দ্বিতীয় দিনা মই ঘৰলৈ আহিলোঁ, এটা ঔষধো মই তাৰ পৰা নানিলোঁ। বিনা ঔষধেৰে মই সুস্থ হ'লোঁ। চৰণ অমৃত খাই মই একেবাৰে সুস্থ হ'লোঁ আৰু আজি আপোনাৰ ওচৰত থিয় হৈ আছোঁ ছাৰ। ইয়াৰ পিছত মোৰ ছোৱালীজনীৰ এনেকুৱা বেমাৰ আছিলে, তাই 10ম ক্লাছত থাকোঁতে বেহুচ হৈ গৈছিল। মানে ভূত বাধা এনেকুৱা কিবা ঘটনা আছিলে। মই ডক্টৰকো দেখুৱালোঁ, ডক্টৰে ক'লে তাইৰ একো বেমাৰ নাই। তেতিয়া মই ঝৰা ফুকা কৰা সকলৰ ওচৰলৈ গ'লোঁ, তেওঁলোকেও কৰিলে, পইচা ল'লে, তাৰ পৰাও লাভ নহ'ল। কিন্তু যেতিয়া আমি নাম দীক্ষালৈ আহিলোঁ, তাৰপিছত আমাৰ ঘৰত মালিকৰ বাণী পঢ়িবলৈ ল'লোঁ। তাৰ লগতে আমি সৎসংগ, তাই যেতিয়াই স্কুলৰ পৰা আহে তেতিয়াই শুনা কৰিছিলে। তাই নাম দীক্ষা লোৱা নাছিলে, গতিকে সেই শুনাৰ বাবে তাই যে বেমাৰ আছিল সেয়া একেবাৰে শেষ হৈ গ'ল ছাৰ। আজি তাই সুস্থ। তাই নাম দীক্ষা নোলোৱা স্বত্তেও বেমাৰ আঁতৰি গ'ল। তাৰপিছত সেই সময়তে মোৰ ল'ৰাটোৰ ডাষ্টৰ এলাৰ্জি আছিলে, সি সদায় হাঁচিয়ায়ে আছিলে। ইয়াৰ বাবে অপাৰেশ্যনো কৰাইছিলোঁ, তথাপিও তাৰ সেই বেমাৰ ভাল হোৱা নাছিল। তাৰো তেনেকুৱাই হ'ল, যেতিয়া ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনে, সেই শুনাৰ বাবে, সেই বাণী শুনাৰ বাবে তাৰো সেই বেমাৰ ভাল হ'ল। তাৰপিছত মোৰ ছোৱালীজনী বিয়া হ'ল ছাৰ। গতিকে বিয়াৰ সময়ত মই, মাক দেউতাকটো এনেও চিন্তাতেই থাকে, যেনে ধৰক ছোৱালীৰ যৌতুক দিয়া। গতিকে মোৰ সেই ভৰো ৰামপালদেৱ মহাৰাজে আঁতৰাই দিলে, কাৰণ বিনা যৌতুকেৰে সেই বিয়া পাতিলোঁ মই। 1 টকাও যৌতুক নিদিলোঁ। তাৰপিছত বিয়া হোৱাৰ পিছত তাইৰ 4 বছৰ পাছত সন্তান এটা পেটত আছিলে। যেতিয়া সিহঁতে টেষ্ট কৰালে, তেতিয়া তাইৰ প্ৰেছাৰত গাঁঠি আছিলে। যেতিয়া সেয়া চেক কৰি চালে, তেতিয়া ডক্টৰে ক'লে যে কেঞ্চাৰ আছে। যেতিয়াই কেঞ্চাৰ বুলি ক'লে, তেতিয়া দুয়োটাই কান্দিবলৈ ধৰিলে তাত হস্পিটেলত। তেতিয়া মোলৈ ফোন আহিলে ছোৱালীজনীৰ, যে দেউতা এনেকুৱা এনেকুৱা কথা হ'ল, মোকতো কেঞ্চাৰ হোৱা বুলি কৈ দিলে। মানে 2 মাহৰ পিছত মোৰ ডেলিভাৰী হ'ব, মোৰ পেটত সন্তান আছে, কি কৰোঁ? মই ক'লোঁ তুমি একোৱেই নকৰিবা, তুমি চিধা ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ লোৱা দুয়োটাই, মালিকে সকলো ঠিক কৰি দিব। তেতিয়া দুয়োজনেই নাম দীক্ষা ল'লে, অনলাইন নাম দীক্ষা দিছিলে। তেতিয়া ডক্টৰে, তেওঁলোকৰ মাজত এনেকুৱা হ'ল যে ডক্টৰে ঠিক কৰিব। তেতিয়া মই ক'লোঁ যে যি কৰিব বিচাৰিছা তেনেকুৱাই কৰা, কিন্তু তুমি একো কৰিব নোৱাৰা। এতিয়া পৰমাত্মাইহে কৰিব পাৰিব, সন্ত ৰামপালদেৱেহে কৰিব পাৰিব যি কৰিব। তাৰপিছত যেতিয়া ডক্টৰক দেখুৱালে, ডক্টৰে ক'লে যে তাইৰ 8 মাহতে বাচ্ছাটো চিজাৰিং কৰি বাহিৰলৈ উলিয়াব লাগিব। তাৰপিছত 8, 9, 12টা কেমো তাইক দিব লাগিব। যেতিয়া ডেলিভাৰী হৈ যাব, তাৰপিছত 4টা কেমো আকৌ দিব লাগিব, মানে ইনজেকশ্যন। সেই ইনজেকশ্যন ইমান ভয়ানক আছিল, বহুত জ্বলা পোৰা কৰে। তাৰপিছত যেতিয়া তাইক প্ৰথমটো কেমো ইনজেকশ্যন দিলে, তাইৰ একোৱেই নহ'ল। তাৰপিছত মই ক'লোঁ যে শুনা, নাম দীক্ষা লৈছা যিহেতু নাম স্মৰণ কৰা, তোমাৰ একো নহয়, তুমি চিন্তা নকৰিবা। তাৰপিছত তাইক ছাৰ 12টা কেমো দিয়া হ'ল। মানে ধৰি লওক আজি এটা কেমো দিলে, তাৰে 4 দিনৰ ভিতৰত চেক কৰে বাচ্ছাটোৰ কি খবৰ, যে ভালে আছেনে নাই। তেতিয়া বাচ্ছাটো একেবাৰে সুস্থই হৈ আছিলে। তাৰপিছত তেওঁলোকে 8 মাহৰ কথা কৈছিলে, 8 মাহটো এতিয়া হৈ গ'ল, বাচ্ছাটো চিজাৰিং কৰি বাহিৰলৈ উলিয়াব লাগিব। মই ক'লোঁ নালাগে, এতিয়া সেয়া চাওক, এই বাচ্ছা ৰামপালদেৱ মহাৰাজৰ আদেশতহে বাহিৰলৈ আহিব, নহ'লে বাহিৰলৈ নাহে। যেতিয়া 8 মাহ হৈ গ'ল, তেতিয়া ক'বলৈ ধৰিলে যে সোনকালে কৰক। মই ক'লোঁ নালাগে, ছোৱালীজনীক ক'লোঁ ধৈৰ্য ধৰা। আকৌ 9 মাহত সেই বাচ্ছা বিনা চিজাৰিঙেৰে নৰ্মেল ডেলিভাৰী হ'ল। নৰ্মেল ডেলিভাৰীত বাচ্ছা একেবাৰে সুস্থ। বাচ্ছাটো 3 কিলোৰ আছিলে বাচ্ছাটো। আজি সেই বাচ্ছাটোও সুস্থ আৰু মোৰ ছোৱালীজনীও একেবাৰে সুস্থ। তাইৰ চুলিও নহৰিলে, একো নহ'ল। আৰু যি কেমো দিয়া হৈছিলে, তাই সেই কেমোও লৈছিলে, সকলো ল'লে। আজি তাই একেবাৰে সুস্থ। তাৰপিছত যেতিয়া সিহঁতে ক'লে যে ডক্টৰৰ ওচৰলৈ এবাৰ যাব লাগিব, তেতিয়া মই ক'লোঁ যে ঠিক আছে, তোমালোকৰ যি ইচ্ছা, তোমালোকে ডক্টৰক দেখুওৱা, কিন্তু আজিৰ পৰা যিবোৰ হ'ব, যিবোৰ কৰিব, সন্ত ৰামপালদেৱ মহাৰাজেহে কৰিব। আমাৰ পূৰ্ণ বিশ্বাস আছে। তোমালোকৰ বিশ্বাস থাকক বা নাথাকক, তোমালোকে যাব পাৰা, ডক্টৰৰ ওচৰলৈ যাব পাৰা। ডাক্তৰৰ ওচৰত যোৱাৰ পাছত ক'লে যে এনেকুৱা এনেকুৱা কথা, 8 মাহৰ ভিতৰত সন্তানটো ওলোৱাৰ কথা আছিল, তাইক চিজাৰিং কৰোৱাব লাগিব, চুলিও সৰি যাব, তাইৰ বহুত কিবা কিবি হ'ব। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত একোৱেই নহ'ল। বাচ্ছাটোৰো একো নহ'ল, মোৰ ছোৱালীজনীৰো একো নহ'ল, দুয়োটা সুকলমে ঘূৰি আহিলে। কেঞ্চাৰ ট্ৰিটমেণ্ট এতিয়া শেষ হ'ল, এতিয়া কোনো সমস্যা নাই। মই কৈছিলোঁ সিহঁতক যে ট্ৰিটমেণ্ট কৰাৰ কোনো প্ৰয়োজন নাই,
সন্ত ৰামপালদেৱ মহাৰাজেহে সকলো কৰিব পাৰে। মানে তেওঁলোক অলপমান দুবিধাত আছিলে। তেওঁলোকে গ'ল ডক্তৰৰ ওচৰলৈ, কিন্তু ডাক্তৰে যি কৈছিলে তাৰ বিপৰীতহে হ'ল। বিপৰীত এনেকুৱা হ'ল যে এনেকুৱা হ'ব সকলো কৈ দিছিলে, কিন্তু তেনেকুৱা নহ'ল। পিছত কি ক'লে যে হাজাৰ লাখৰ মাজত এনেকুৱা এটা কেছ থাকে, এনেকুৱা হৈ যায় বুলি কৈছিলে। কিন্তু মই জানিছিলোঁ যে এয়া যি কৰিলে সন্ত ৰামপালদেৱ মহাৰাজেহে কৰিলে, বাকী কোনেও কৰিব নোৱাৰে। ছাৰ, আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি ইমান লাভ পালে। গতিকে ছাৰ, আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজক অন্য সন্ততকৈ কিয় পৃথক দেখে? অন্য যি ধৰ্মগুৰু আছে, জগতগুৰু আছে, তেওঁলোকে যি জ্ঞান দিয়ে, এই জ্ঞান এওঁলোকৰ লগত আধ্যাত্মিক জ্ঞান একেবাৰে নাই। এই সকলো নিজৰ মনৰ মতে কৈ থাকে। তেওঁলোকে কি কয় যে ৰামায়ণৰ, মহাভাৰতৰ তাৰে ষ্টৰিবোৰ কয়। এই শুনি শুনি আমাৰ কাণ পকি গ'ল যে এওঁলোকৰ ওচৰত কোনো জ্ঞানেই নাই, তেওঁলোকৰ ওচৰত সত্য জ্ঞানেই নাই। এওঁলোকে নিজৰ ধৰ্ম, নিজৰ শাস্ত্ৰ, সেই শাস্ত্ৰৰ বিৰুদ্ধেই জ্ঞান দি আছে। আৰু আমাৰ যি ৰামপালদেৱ মহাৰাজ আছে, তেওঁ শাস্ত্ৰৰ মতেই জ্ঞান কয়। শাস্ত্ৰ মানে যিমানবোৰ ধৰ্মগ্ৰন্থ আছে, তেওঁ এখন এখনকৈ খুলি খুলি দেখুৱায়। যেনে গীতা, বেদ, বাইবেল, গুৰুগ্ৰন্থ চাহেব, এই সকলোবোৰ গ্ৰন্থ এখন এখনকৈ খুলি খুলি দেখুৱায়। তাতে থকা সকলো জ্ঞান আজিলৈকে কোনেও দেখুওৱা নাই। আজি যিজন সৎগ্ৰন্থ খুলি খুলি দেখুওৱা সন্ত আছে, সেয়া সমগ্ৰ বিশ্বতে কেৱল সন্ত ৰামপালদেৱ মহাৰাজ আছে। তেওঁৰ বাহিৰে কাৰোৰে ওচৰত সত্য জ্ঞান নাই, সত্য মাৰ্গ নাই। আমাক এই সত্য জ্ঞান, সত্য মাৰ্গ ৰামপালদেৱ মহাৰাজে দেখুৱাইছে। মুক্তিৰ মাৰ্গো ইয়াতেই আছে। বাকী যিসকল সন্ত আছে, তেওঁলোকৰ ওচৰত মুক্তিৰ কোনো মাৰ্গ নাই। তেওঁলোকে মনে সাজি কথাবোৰ কয়। ছাৰ, আপুনি ভকত সমাজক কি বাৰ্তা দিব বিচাৰিব? মই ভগত সমাজ অথবা জগতক এই বাৰ্তা দিব খোজোঁ যে আপুনি যি ভক্তি কৰি আছে, সেয়া আপুনি ঠিকেই কৰি আছে, কিন্তু সেই ভক্তি আধৰুৱা। কেনেকৈ আধৰুৱা? আপুনি শাস্ত্ৰ অনুকূল ভক্তি কৰা নাই। ইয়াৰ বাবে আপোনাৰ যি লাভ হ'বলগীয়া আছিল, সেই লাভ হোৱা নাই। আপোনালোকৰ জীৱনলৈ এনেকুৱা বিপদ আহি আছে, আপোনালোকৰ আৰ্থিক, শাৰীৰিক, ভৌতিক কোনো লাভ হোৱা নাই। আৰু এই ভক্তি যি সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে, সেয়া শাস্ত্ৰ অনুকূল ভক্তি হয়। এই ভক্তিৰে আপোনালোকে লাভো পাব। মালিকেতো কয়, সন্ত ৰামপালদেৱ মহাৰাজে কয় যে মইতো এয়া ৰুংগাত দিম, মানে ফ্ৰী। আৰ্থিক, শাৰীৰিক, ভৌতিক এই লাভটো ফ্ৰীতে দিম। কিন্তু আজি যি সকলোৰে যি ৰোগ লাগিছে, সেই জৰাহ আৰু মৰণ, জৰাহ মানে বৃদ্ধাৱস্থা আৰু মৃত্যু, এই যি ৰোগ, ইয়াৰ পৰা আমি বাচিব লাগে। আৰু এয়া শেষ কৰিবলৈ সন্ত ৰামপালদেৱ মহাৰাজ আহিছে কবিৰ চাহেবৰ ৰূপত। কিতাপ পঢ়ক, জ্ঞান গংগা, জীৱনৰ সুগম পথ বিচাৰি আনক। কিতাপ পঢ়া, আৰু আজিৰ সমাজ পঢ়া শুনা কৰা হয়। সকলোবোৰ জানে। আগতে অশিক্ষিত মানুহ আছিল, যেনেদৰে কৈছিলে তেনেদৰে কৰিছিলে। তাৰপিছত যিয়ে নাম দীক্ষা ল'ব বিচাৰে, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওক আৰু নিজৰ মানৱ জীৱন তাৰ পৰা মুক্তি লোৱা। যিসকল ব্যক্তিয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰিছে, তেওঁলোকে কেনেকৈ নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰিব? সন্ত ৰামপালদেৱ মহাৰাজে বহুত দয়া কৰিছে। প্ৰত্যেকখন জিলাত, প্ৰত্যেকখন ষ্টেটত, সকলো জিলাত নামদান খোলা হৈছে। আজি সমগ্ৰ বিশ্বত সন্ত ৰামপালদেৱ মহাৰাজে নামদান কেন্দ্ৰ খুলি ৰাখিছে। বহুত চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। তাতে হালধীয়া শাৰী এটা আহে, তাতে নম্বৰ দিয়া হয়। সেই নম্বৰত যদি আপুনি ফোন কৰে, তেতিয়া তেওঁলোকে আপোনাক ক'ব, য'তেই আপুনি নাথাকক কিয়, তাতে থকা নামদান কেন্দ্ৰ, ওচৰৰ কেন্দ্ৰৰ নম্বৰ দিয়া হ'ব। তালৈ আপুনি গৈ আপুনি নামদান ল'ব পাৰে আৰু নিজৰ জীৱনৰ কল্যাণ কৰাব পাৰে। বহুত বহুত ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে।
আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528